চেনেল দিব্যজ্যোতিলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চজিনা গছ দেখিছেনে? চজিনা খায়নে? চজিনা গছ, পাত, ফুল, তাৰপৰা গছৰ ছাল, বহুত গছৰ কাৰণে এই গোটেই গছডাল আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। এই ঔষধত ব্যৱহাৰ কৰা অংশ কিছুমান চজিনা কি কৰিব? চজিনা গছৰ শিপাৰ পৰা আৰম্ভ কৰি প্ৰতিটো অংশই ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। বিশেষকৈ চজিনাৰ শিপা, গছৰ ছাল, ফল, গুটি, ফুল আৰু আঠা ঔষধত ব্যৱহাৰ কৰা হয়। ই আমাৰ ৰোগ প্ৰতিৰোধ হিচাপে কাম কৰে। বিভিন্ন ৰোগত চজিনাৰ ব্যৱহাৰ আপুনি কেনেকৈ কৰিব? আমাৰ কুকুৰিকণা, ৰক্তহীনতা, ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ, পেটৰ বিষ, বদহজম আৰু বহুত বেমাৰ ভাল কৰে। মই কৈ দিছোঁ আজি এটাকে কোনটো ৰোগত কিমান পৰিমাণ খাব লাগে, কেনেকৈ খাব লাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আকৌ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব। তাৰপৰা যদি আকৌ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ হয় এনেকুৱা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব লাগিব। যেনেকুৱাই নহওক আহক, কুকুৰিকণা ৰোগত চজিনাৰ ফলটো 50 গ্ৰাম ইয়াৰ বাকলিৰ সৈতে সৰু সৰুকৈ কাটি এগিলাচ পানীত উতল নহালৈকে সিজাই তাত এটিপা নিমখ দিয়াৰ বাহিৰে অন্য মা মছলা নিদিব। একেদৰে চজিনাটো সিদ্ধ কৰি ভাতৰ লগত নিয়মীয়াকৈ যদি খায় চকুৰ দৃষ্টিশক্তি বাঢ়ে। নহ'লে দাইলত দিও খাব পাৰে। দাইলতে টুকুৰা টুকুৰকৈ কাটি দাইলতে দি পেলাই খাই দিব। তাত কিন্তু মছলা নিদিব। আকৌ ৰক্তহীনতাৰ ভোগা ৰোগীসকলেও খাব পাৰে। এমুঠি চজিনাৰ পাতটো বেছি ভাল। 25 গ্ৰাম সেউজীয়া বুট মাহৰ সৈতে 1 কাপ পানীত সিজাই মুখৰ জুতিৰ কাৰণে তাত অকণমান নিমখ দিব আৰু জিৰাও দিব পাৰে, তাতকৈ নিদিব। সিদ্ধ হ'লে তাক ভাতৰ লগত দিনে দুবাৰকৈ একেৰাহে এমাহমান যদি খায় ৰক্তহীনতা দূৰ হয়। ৰক্তহীনতাত চজিনাৰ ফুলো আঞ্জা হিচাপে খাব পাৰে। এনেই ভাজি পেলাই খাব পাৰে। ঋতুস্ৰাৱৰ সময়ত কিছুমান মহিলাৰ খুব পেটৰ বিষ হয়, তেতিয়াও এই চজিনা খুব ভাল। চজিনাৰ ফুলৰ পৰা এচামুচ ৰস উলিয়াই মাহেকীয়া হোৱা সময়ত ৰাতিপুৱা খালী পেটত দিনে এবাৰকৈ এসপ্তাহমান খাবচোন। একদম ঋতুস্ৰাৱত হোৱা বিষ নাইকিয়া হৈ যাব। আকৌ পেটৰ বিষতো চজিনা ভাল। পেটৰ বিষ ভাল হয়। চজিনা গছৰ ছালৰ বাকলি সৰু সৰুকৈ কাটি তাৰে 50 গ্ৰাম লৈ 2 গিলাচ পানীত সিজাই তাত সামান্য শিং অকণমান দি নিমখ দিব লাগে অকণমান। তাৰপিছত ইয়াক দিনটোত দুবাৰ খালি বদহজমি নাশ হয়। আকৌ চজিনাৰ গুটি শুকুৱাই তাক পিচি পাউডাৰ কৰি থ'ব পাৰি নহয়। সেই পাউডাৰ চামুচৰ 4 ভাগৰ এভাগ লগতে বেছি নহয়। গুড়ি যদি দুবাৰকৈ এসপ্তাহমান খায় তেতিয়া পেলু মৰি যায়। কৃমি হ'লে কৃমি মৰি থাকে। ফোঁহা বা ঘাঁহ হ'লে চজিনা আৰু ফোঁহা বা ঘাঁহ শুকোৱাৰ কাৰণে চজিনাৰ পাত মিহি মিহিকৈ পিচি মলম তৈয়াৰ কৰি ফোঁহা বা ঘাঁত প্ৰলেপ দিব লাগে। এই অকণমান পিচি ল'ব লাগে চজিনাৰ পাতটো, তাৰপৰা সানিব লাগে ঘাঁহ হোৱা জেগাত। কাহ হ'লে কি কৰিব? উঠফাই ৰোগৰ কাৰণেও ভাল। এচামুচ জিৰাৰ সৈতে চজিনা গছৰ পাত 3 ইঞ্চি কৰি ছাল খুন্দি তাত এটা কণী ফেটি লৈ এচামুচ ঘিউত ভাজি, নিমখ দিব নালাগে দেই, তাত ঘিউ দিব। গৰমে গৰমে খালী পেটত খাব লাগে। একেৰাহে 20-25 দিনমান খালে একদম সফল হোৱা দেখা যায়। পিছলৈ নহয় আৰু ঘপককৈ। আকৌ দাঁতৰ আলু সৰিলে বা দাঁতত পুজ ওলালে, পায়েৰিয়া অসুখ, এইবিলাকতো চজিনা খুব ভাল। এই অসুখত চজিনা গছৰ শিপা 50 গ্ৰাম পানীৰে ধুই তাক খুন্দি প্ৰায় 400 মিলিলিটাৰ পানীত সিজাই প্ৰায় 100 মিলিমিটাৰ থাকিব লাগিব। তাক চেকি লৈ সিজাই কমাই দিব। চেকি লৈ সেই পানীৰে মুখ কুলকুলিয়াব লাগে। এনেদৰে 15 দিনমান কুলকুলিয়াবচোন। খুব ভাল হৈ আহে দাঁতৰ অসুখ। আকৌ যকৃত ৰোগত চজিনাৰ প্ৰায় 60 গ্ৰামমান শিপা 2 গিলাচ পানীত সিজাই যদি আধা হৈ যায় সিজাই তাক চেকি আধা কাপ কৰি দিনে দুবাৰকৈ খাব। খুব ভাল। উতলাওঁতে সামান্য শিং দিব পাৰে।
আপোনাৰ ভাল হৈ আহিব এনেকুৱা হওক তাৰ প্ৰস্ৰাৱৰ যদি প্ৰব্লেম আহে তেতিয়াও ছজিনা খুব ভাল বাকলিৰ ৰস ছজিনা গছৰ বাকলি 2 চামুচ শিপাৰ বাকলি হ'লেও হ'ব 2 চামুচ দিনে দুবাৰকৈ 6-7 দিন খালে প্ৰস্ৰাৱৰ বিকাৰ নাশ হৈ যায় প্ৰস্ৰাৱৰ সমস্যাই নাই হৈ যায় কিছুমান খুব কম প্ৰস্ৰাৱ হয় খুব প্ৰস্ৰাৱ কৰিব লাগে কিন্তু নহয় তেতিয়া খাব লাগে ভাল আকৌ ভগন্ত ৰোগৰ কাৰণেও ছজিনা খুব ভাল ছজিনাৰ শিপা 2 ইঞ্চি জোখৰ 3ডাল আৰু সৰু গছৰ কুঁহি পাত 2খনমান খুন্দি কুঁহিদাৰত লগাব লাগে দিনে এবাৰকৈ 10 দিনমান লগাব ভাল পাই আহিব বাত বিষৰ কাৰণেও ছজিনা ভাল ছজিনাৰ শিপা 2 ইঞ্চি জোখৰ 5ডালমান খুন্দি তাত সামান্য নিমখ মিহলাই লগাব লাগে ছজিনাৰ গুটিৰ ৰস সানিলেও উপকাৰ পোৱা যায় মালিচ কৰিব লাগে মানে জেগাটুকুৰাত আকৌ হৃদয় ৰোগৰ কাৰণেও ছজিনাৰ গুটি খায় ভাল ছজিনাটো মানে ছজিনাৰ পাত আৰু ছজিনাৰ গুটি সিদ্ধ কৰি নিয়মীয়াকৈ খালে হৃদয় ৰোগ ভাল হয় শৰীৰৰ ভিতৰত ফুঁহা হ'লে সেই ফুঁহা হোৱা জেগা শুকুৱাবলৈ হ'লে ছজিনাৰ পাতৰ ৰস 3 চামুচ 2 চামুচ মৌ মিহলাই দিনে দুবাৰকৈ 6-7 দিনমান খাব লাগে ভিতৰৰ ফুঁহা ভাল হৈ আহে দাঁতৰ বিষৰ কাৰণেও ছজিনা ভাল ছজিনা গছৰ শিপাৰে মুখ কুলকুলিয়াব লাগে মই কৈছোঁৱে জুইয়ে পুৰা ঘাঁহ শুকুৱাবলৈও গছৰ বাকলি সিজাই গা ধুব লাগে বা এই জেগাটুকুৰা ধুব লাগে গা ধুওঁতে সিজাই এই পানীহে গা ধুব যি টি পানী গাত লগালে জুইৰ পৰা ঘাঁহ পটকৈ নুশুকায় আকৌ স্কাৰ্বি ৰোগ নাশ কৰিবৰ কাৰণে ছজিনাৰ কুমলীয়া পাত আঞ্জা কৰি পাতত বা নহ'লে পাতত দি নিয়মীয়াকৈ 20-25 দিনমান খোৱাটো ভাল আকৌ পুৰণি নিউমনিয়া গছৰ হ'লে কুমলীয়া গছৰ শিপাৰ ৰস 2 চামুচ সামান্য পানী মিহলাই দিনে এবাৰকৈ 7 দিনমান যদি একেৰাহে খায় তেতিয়াহ'লে পুৰণি নিউমনিয়া ৰোগ ভাল হয় ছজিনাৰ এই যকৃত ৰোগো নাশ কৰে এই ছজিনাই এই ঔষধ পেৰেলাইটিছ অৰ্থাৎ একাংগী ৰোগৰ কাৰণেও অতি উপকাৰী গতিকে ছজিনা পাত ফুল চব আমাৰ দেহৰ কাৰণে বহুত উপকাৰী আকৌ ডিঙি যে খচখচাই থাকে ডিঙি খচখচাই থাকিলেও ছজিনাৰ শিপাৰ ৰস 5 চামুচ এটিপা নিমখ মিহলি কৰি মুখ কুলকুলিয়াব লাগে বহুত ভাল পাই আহে উচ্চ ৰক্তচাপ আৰু মিৰ্গী ৰোগৰ কাৰণেও ছজিনা খুব ভাল এই দুয়োটা ৰোগৰ কাৰণে ছজিনাৰ কুমলীয়া পাত কুঁহি পাতটো আঞ্জা কৰি দিনে এবাৰকৈ একেৰাহে এমাহমান খালে এই ৰোগী আৰোগ্য লাভ কৰে পিঠা খোৱা ৰোগ চিনি পাই নহয় মামছ হয় তেতিয়া সেই ৰোগত ছজিনাৰ শিপাত 2 ইঞ্চি জোখৰ 5-6ডালমান খুন্দি তাত অকণমান সৰিয়হ 5 চামুচমান মিহি পিচি পেলাই একেলগে মিহলাই মলম তৈয়াৰ কৰি উশাহ জেগাত লগাই থ'ব লাগে দিনে দুবাৰকৈ 5 দিন ব্যৱহাৰ কৰিলে এই ৰোগ বহুত ভাল পায় হীৰা ৰোগ অন্ধকোষ ডাঙৰ হোৱা ছজিনা গছৰ চাল 2 ইঞ্চি জোখৰ 2 লিটাৰ পানীত তিয়াই খুন্দি মলমৰ দৰে অন্ধকোষৰ প্ৰলেপ দিব লাগে হীৰা ৰোগ নাশ কৰে একেৰাহে 4-5 দিন ব্যৱহাৰ কৰিব লাগে আকৌ ধনুষ্টংকাৰ ৰোগৰ কাৰণেও ছজিনা ভাল এই ৰোগ প্ৰতিষেধক হিচাপে ছজিনাৰ পাত আৰু ফুল খাব লাগে খোৱাটো উচিত এনেও খাই থাকিলে এই ৰোগ হোৱা আশা নাথাকে এই ৰোগ হোৱা কোনো শংকা নাথাকে ধনুষ্টংকাৰ ৰোগ চিনি পাই ন কিমান সাংঘাতিক ৰোগ এই ৰোগটো মাজে মাজে ছজিনা বুলিও নহয় এতিয়া শিলিখাও যদি খাই থাকে এই ৰোগ পটককৈ নহয় আকৌ জ্বৰ যদি হয় জ্বৰৰ কাৰণে ছজিনা পাত কিন্তু খুব ভাল ছজিনাটো নাপালেও ছজিনা পাতটো 12 মাহে পাব ছজিনাৰ পাত আৰু নহৰু পানীত সিদ্ধ কৰি খাব লাগে আঞ্জা বনাই খালেও হয় অকণমান আঞ্জা বনাই সেই আঞ্জাৰে ভাত খাব জ্বৰ উঠা মানুহৰ কাৰণে ভাল দেই আকৌ কফ হ'লে ছজিনাৰ পাত 2 মুঠি 2 টিপা নিমখ আৰু 6টা জালুক পিচি একেলগে সিদ্ধ কৰি খালে কফ ওলাই আহে কফ ওলাই ভাল কৰি দিয়ে অন্যান্য গুণো আছে ছজিনাৰ গুটিয়ে পানী বিশুদ্ধ কৰিব পাৰে তাৰপৰা আকৌ প্ৰায় 10 লিটাৰ ধৰা 1 বাল্টি পানীত 50 গ্ৰাম ছজিনাৰ গুটি পিচি ল'ব লাগে প্ৰায় 10 মিনিটমান সময় ৰাখিলে পানীখিনি পৰিষ্কাৰ হৈ যায় তলতে গেটবোৰ পঠিয়াই দিয়ে গতিকে জানেনে ছজিনাৰ কিমান উপকাৰ আছে
ছজিনা আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী খাদ্য ছজিনা আপোনালোকে ফুল ছজিনা পাত চব খাব পাৰে অইনটো নলওক পাতটোতো 12 মাহে পাব খুব ভাল বসন্ত চসন্তও নোলায় ছজিনা খাই থাকিব লাগে এইকেইদিন খাব আপোনালোকে বসন্তৰ দিন বসন্ত ওলায় মানুহৰ গাত এই ছজিনা পাতটো বা ছজিনা খালে এইটো ৰোগ প্ৰতিৰোধ কৰে এই ৰোগটো প্ৰতিৰোধ কৰিব পাৰে গতিকে ছজিনা আমাৰ শৰীৰৰ কাৰণে খুব ভাল গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰো কৰিব আকৌ কমেণ্টো কৰিব আকৌ ছাবস্ক্ৰাইবো কৰিব ছাবস্ক্ৰাইব কৰি এই নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব গতিকে এনেকুৱা ভিডিঅ'লৈ মই আকৌ আহিম আজিলৈ আহিছোঁ নমস্কাৰ